মই আজি ৱাটাৰ টেংক ফিল্টাৰ লগাম। আপোনালোকে চাওক ৱাটাৰ টেংক ফিল্টাৰ কেনেকৈ লগায়। একেবাৰে সহজ ৱাটাৰ টেংক ফিল্টাৰ লগোৱা। মই FT চকেট ওলালোঁ। এইখন কেটলেৰীখন আপোনালোকেও চাই ল'ব পাৰিব। কেটলেৰীখন এইটো চাই লওক ৱাটাৰ টেংক ফিল্টাৰ। এইটো টেংক ফিল্টাৰ খুলিবৰ কাৰণে ওপৰত ৰেঞ্জ দিছিল। চাই লওক ৱাটাৰ টেংক ফিল্টাৰটো কেনেকৈ খোলে। ওপৰত ৰেঞ্জ দি একেবাৰে সহজ। আপোনালোকে খুলি পেলাই নিজে চাফা কৰিব পাৰিব মাজে মাজে। মই এতিয়া ৱাটাৰ টেংক ফিল্টাৰৰ কানেকশ্যনকেইটাত টেপলন টেপ মাৰিম। আপোনালোকেও এনেকৈ টেপলন টেপ 20 ৰাউণ্ডমান মাৰি দিব, তেতিয়া লিক নহয় আৰু। মই FT চকেট লগাই আছোঁ। FT চকেট আপুনি ধুনীয়াকৈ লগাব। আপুনি এনেকৈ পাইপ ৰেঞ্জ দি ধুনীয়াকৈ টাইট দি ল'ব। মই পাইপ ৰেঞ্জ দি ধুনীয়াকৈ টাইট হৈ গ'ল এইটো। আৰু এটা আছে, আৰু এটা টেপলন টেপ মাৰিম এতিয়া। মোৰ দুইটা FT চকেট লগোৱা কমপ্লিট হৈ গ'ল। এতিয়া মই টেংকিৰ ওচৰত যাই পেলাই লগাই দিম। এইটো টেংকিটো, এইটো চাই লওক। মই এইখিনিতে লগাই দিম ৱাটাৰ টেংক ফিল্টাৰটো। এইটো ৱাটাৰ টেংক ফিল্টাৰ লগাই দিলোঁ। আপোনালোকে এনেকৈ লগাই দিব। এইটো চাই লওক ৱাটাৰ টেংক ফিল্টাৰটো। টেপবিলাকৰ ওচৰত এতিয়া অলপো লেতেৰা নাযায়। টেপবিলাক খুলিবই নালাগে, টেপৰ মুখবিলাক চাফা কৰিবই নালাগে। চব লেতেৰাটো এই ৱাটাৰ টেংক ফিল্টাৰটোতে ৰখি যাব। আপোনালোকেও লগাই ল'ব ৱাটাৰ টেংক ফিল্টাৰ। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।